হেপাহৰ ৰঙালী বিহুৰ প্ৰাকক্ষণত পুনৰ মাধমাৰ পৰিছে সৰ্বসাধাৰণ গ্ৰাহকৰ মূৰত। কাৰণ আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম 50 টকাকৈ বৃদ্ধি পাইছে। ঘৰুৱা ৰন্ধন গেছৰ দাম 50 টকাকৈ বৃদ্ধি হোৱাৰ লগে লগে বৰ্তমান আজিৰ তাৰিখত শিৱসাগৰত প্ৰতিটো গেছ চিলিণ্ডাৰৰ দাম হৈছেগৈ 860 টকা 50 পইচা। কালিলৈকে ইয়াৰ দাম 50 টকা কম আছিলে, কিন্তু আজি দাম বৃদ্ধি হোৱাৰ ফলত হাহাকাৰ লাগিছে গ্ৰাহকৰ মাজত। বিভিন্ন দল সংগঠনে গ্ৰাহকসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মোৰ কাষত বীৰ লাচি থানাৰ মুখ্য সাংগঠনিক সম্পাদক প্ৰশাসনিক সচিব শৃংখল চলিহা আছে। কি ক'ব? নহয়, অতি পৰিতাপৰ কথা। এতিয়া মধ্যবিত্ত শ্ৰেণী আৰু বিশেষকৈ দুখীয়া মানুহখিনিৰ বাবে চলিবলৈ অত্যন্ত অসুবিধা হ'ব, আৰু আমি চৰকাৰক দাবী জনাইছোঁ যাতে অতি শীঘ্ৰে ৰন্ধন গেছৰ মূল্য কমায়, আৰু অন্যথা বীৰ লাচিত সেনা অসমে গণতান্ত্ৰিক প্ৰতিবাদ ইয়াৰ বিৰুদ্ধে গঢ়ি তুলিব। কালিলৈকে 810 টকা থকা গেছ চিলিণ্ডাৰটোৰ দাম আজি ৰাতিপুৱা হঠাৎ 860 টকা হৈ গ'লে সাধাৰণ শ্ৰেণীৰ মানুহৰ কি দুৰৱস্থা হৈছে এইটো আমি বুজি পাইছোঁ। আৰু এতিয়া এই চেগতে আমি বৰ্তমানৰ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ কি প্ৰতিক্ৰিয়া হয়, তেওঁ চিলিণ্ডাৰটো লৈ ক'ত ঘূৰি ফুৰে, আমি তাক চাবলৈ অত্যন্ত আগ্ৰহে বাট চাই আছোঁ। হয়, এইসকল গ্ৰাহক, মই এইটো পৰিৱেশ দেখুৱাইছোঁ, ইয়াত গেছ গিলৰ পৰিৱেশ। দাদা, আপুনি আজি গেছ নিবলৈ আহিছে? গেছ নিবলৈ আহিছোঁ। কি ক'ব? হঠাৎ একেকোবে বাঢ়িছে 50 আহিছোঁ, হঠাৎ দেখাইছে 810 টকাৰ পৰা 860 টকা হ'লগৈ। তাকে বিষয়টো ইমান বাঢ়িছে, তাকে ভাবি আছোঁ কি হ'ব। বাজেট মিলিব? বাজেটটো তেনেকৈ মিলাব লাগিব, উপায় নাইকিয়া হৈছে আৰু ঘৰতো খাবই লাগিব। দাদা, আপুনি ক'ৰ পৰা গেছ? এতিয়া আমি বানমুখৰ। এতিয়া গেছৰ দামটো বাঢ়ি যোৱাৰ কাৰণে জনসাধাৰণৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে। যিহেতু এটা অসমীয়া বিহু আহি আছে, বিহুৰ আমাৰ প্ৰতিটো বস্তুতে এনেদৰে যদি গেছত বাঢ়ে, অইন কিবা খাদ্য বস্তুত বাঢ়ে, কাপোৰ কানিত বাঢ়ে, এনেদৰে প্ৰতিটো দৰবত বাঢ়ে, তেতিয়া মানুহ চলিবলৈ অকণমান টান হ'ব। সেইকাৰণে অলপ চৰকাৰে অলপ চিন্তা চৰ্চা কৰি কথাটো সমাধান কৰিব লাগে। হয়, মই এইফালে দেখুৱাম, তেওঁলোকে ইয়াৰ গেছ নিবলৈ আহিছে, খালী চিলিণ্ডাৰ বহুৱাই থৈছে। ইয়াত দেখিছে, মই ইয়াত গ্ৰাহকসকল আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। এইফালে দাদা, আপুনি গেছ নিবলৈ আহিছে? হয়, গেছ নিবলৈ আহিছিলোঁ। মোৰ ঘৰ চেগাবা। হয়, কি ক'ব? একেকোবে বাঢ়িছে 50 টকা। 50 টকা বাঢ়িছে বুলি আমি নাজানো একচুৱেলি, আজিহে আপোনাৰ হয়। হয়, আজিৰ পৰা বাঢ়িছে। হয় নি? কি ক'ব? তাকে অসুবিধাটো হয় আৰু মানুহৰ, কেলে নহ'ব? চব টাইমত যদি এনেকৈ বঢ়াই থাকে বহুত অসুবিধা হ'ব মানুহৰ। কি আহ্বান জনাব এতিয়া? আহ্বান মানে কি জনাম আৰু, এতিয়া আগৰ ৰেটটো ঠিকেই আছিলে ক'বলৈ গ'লে, এতিয়া আকৌ ৰেটটো বঢ়াই দিলে এনেকৈ হ'লে আমাৰ দিগদাৰ হ'ব চলা সাধাৰণ ৰাইজৰ। হয়, এনেধৰণে তেওঁলোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই যি ৰন্ধন গেছ, ঘৰুৱা ৰন্ধন গেছৰ দাম কালিলৈকে 810 টকা 50 পইচা আছে, 50 টকা আছিলে শিৱসাগৰত, আৰু আজি হঠাৎ একেকোবে দাম বৃদ্ধি 50 টকাকৈ বঢ়াৰ ফলত 860 টকালৈ বৃদ্ধি পাইছে, যাৰ ফলত গ্ৰাহকসকল বাৰুকৈ বিমূৰত পৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।